মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰোঁ এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰোঁ যাৰ পইচা নাই যাৰ একাউণ্টত জিৰ' বেলেঞ্চ তাৰ সিদ্ধান্তটো জিৰ' হয়নে নহয় ভণ্টি কোৱা ভাল কথা কৈছোঁ নে কোৱা নাই পটককৈ বিয়া নহ'ব নাই কৈ দিছোঁ পটককৈ বিয়া নহ'বা প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা তাৰপিছত হয়নে নহয় মোৰ হাত চকুৰি এটা এনেকুৱা এখন সভাৰ আয়োজন কৰিছে আপোনালোকৰ ঠিক পৌৰসভাই হা এইটো বেলেগত মোক ক'তো হোৱা এতিয়ালৈকে মোক হয়তো মই নিজে খবৰ পাই গ'লোহেঁতেন ক'তো এনেকুৱা ব্যৱস্থাপনা কৰা নাই এনেকুৱা ব্যৱস্থা এটা কৰিছে গতিকে আমি প্ৰত্যেকেই সেই বস্তুবিলাকৰ পৰা সুবিধাবিলাক আদায় কৰিব পাৰিব লাগিব এখেতে এইটো বস্তু প্লেটফৰ্মখন দিবহে পাৰিব কিন্তু চবকে আকৌ হাতত ধৰি ধৰি কৰাব পাৰিব নেকি আজি মুখ্যমন্ত্ৰী মহোদয়ে আজি পইচাটো দি দিলে তেখেতে কৈও গৈছে কিন্তু পিছে পিছে ঘূৰি থাকিব পাৰিব নেকি কৈছে যে কাম কৰিম কি কাম কৰিম তাৰ আগত নিজকে মানসিকভাৱে প্ৰস্তুত কৰা যে মই নিজকে মই ভাল পাওঁ মোৰ শৰীৰৰ মই যত্ন ল'ম মোৰ মনটোত ভাল ভাল কথাবিলাকে আহিবৰ কাৰণে মই নিয়মিত এইখিনি যোগা লৈ যাম লাগিব নে নালাগিব পৰিকল্পনাটো জীৱনত 10 বছৰ পিছত মই কি ৰূপত ইয়াত থাকিম সেইটো মই আজিৰ পৰা কাম কৰিলেহে 10 বছৰ পিছত মই ফলটো পাম নে নেপাম সেইকাৰণে উপযুক্ত ভাল পৰিকল্পনাত ভিত্তি কৰি পেলাই মানসিক শক্তিৰে আত্মবিশ্বাসেৰে আপোনালোকে একোটা যেতিয়া খোজ দিয়ে এইখিনি আগত ৰাখি আপোনালোকে যদি কামখিনি যদি সমাপন কৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ ফলটো পাব কোনোবা এনেকৈ অহাৰ লগে লগে ভয় খাই যায় কিবা ক'ব নেকি হয়নে নহয় ক'ৰবাত নহয় ক'ৰবাত আমাৰ কি হৈছে আত্মবিশ্বাসৰ অভাৱ তাৰমানে আমি নাজানাটো একো ডাঙৰ কথা নহয় মানে একো ডাঙৰ কথা নহয় এই বস্তুবিলাকে আমাৰ মহিলাবিলাকক বহুত পিছপৰাই দিয়ে সেইটো লাজৰ কিবা বিষয় আছে নেকি যিগৰাকী ছোৱালীক আপোনালোকে ভালকৈ জানে আমিতো বাৰু বহুত ভাল 2001 মানত আমি ওলাই আহিছোঁ যিগৰাকী ছোৱালী জন্ম হোৱাৰ 5 বছৰমানৰ পিছৰ পৰা ঘৰখনত কৈ থাকে যে তই সন্ধিয়া হ'লে ওলাব নোৱাৰিবি সেইটো কৈ আহিয়ে থাকে হয়নে সেই ছোৱালীজনী মানসিকভাৱে আত্মবিশ্বাসটো ভাঙি পৰিব নে নপৰিব আপুনি কওক ভাঙিটো সৰুতে আমাৰ যায় নহয় হয়নে আজি পটককৈ দুপৰীয়া ৰাতি কিবা এটা হ'ল ল'ৰাজনক পটককৈ চাইকেলখন দি বাইকখন দি ওলাই গুচি যায় সমান্তৰালভাৱে ছোৱালীজনীক লৈ পঠিয়াই দিব পৰা আমাৰ পৰিৱেশ আছেনে বাৰু পঠিয়াই দিয়েনে গতিকে ছোৱালীজনীকতো তেনেকৈ ভাবিবই নহয় আত্মবিশ্বাসটো তাতেই কমি যায় আমাৰ গতিকে সেই মানুহগৰাকী আজিৰ দিনত এতিয়া থানাখনত যাবলৈ ভয় কৰে কোনোবা যদি আমাৰ জিলা আয়ুক্ত আছে DC বুলি ক'লে ভয় খাই যায় অমুক অফিচাৰ ভয় খাই যায় ভয় কৰাৰ প্ৰয়োজনীয়তা আছে নেকি বৰঞ্চ ওপৰ জুপুৰি নজনা কথা সুধিব লাগে জানিব লাগে হয় কি নহয় সোধক নাজানে মই MLA হৈছোঁ মই একোৱেই নাজানিছিলোঁ সমষ্টিৰ বিষয়ে একো জনা নাছিলোঁ DC SP আৰু কি চিফ ছেক্ৰেটাৰী একো জনা নাছিলোঁ মই শিকিছোঁ হয়নে নহয় শিকিব লাগিব আজি আৰক্ষীৰ পৰা তেওঁ সহায় পাব এই গোটেইখিনি বস্তু তাতে ওৱান ষ্টপ চেণ্টাৰতে 5 দিনৰ কাৰণে দিয়া হ'বগৈ বুজি পাইছেনে আপোনালোকে একলা কথা বোলো এইবিলাক দৰকাৰী বিষয় আমি নাজানো কাৰণে বিপদত পৰোঁ আজি হয়তো মোৰ লগত হোৱা নাই কালি পৰহি হৈ যাব তেতিয়া এলাৰ্ট থকাটো ভাল আমাৰ ইয়াতে বহুত প্ৰতিনিধিও আছে সেইকাৰণে 8181 প্লাছ ওৱান ষ্টপ চেণ্টাৰ ডিষ্ট্ৰিক্টত এখন আমাৰ আছে কমিটি এখন আৰু এতিয়া আমি কি কৰিম গুৱাহাটীত কি কৰিম যে জাংচুনবাই আমি এটা তাৰ নামো এটা ভাবি থৈছোঁ যে তাতে আমি হিয়াৰিংবিলাক আমি 4 দিনীয়া কৰিম আমাৰ ইয়াতে ডিষ্ট্ৰিক্টতো হৈ থাকে আমাৰ ইয়াতে আমাৰ যিটো মেম্বাৰবিলাক সকলোবিলাক আমাৰ এতিয়ালৈকে ফুল ফেজত নাই দিয়া সেইকাৰণে আমি দায়িত্ব দিব পৰা নাই গতিকে মহিলা আয়োগৰ পৰা আপোনালোকে নিৰন্তৰ যিহেতু মহিলাসকলৰ মাজত কাম কৰি থাকে মহিলা এইটো কিন্তু বহুত ডাঙৰ সমস্যা বহুত মহিলা আছে যিবিলাকে থানাত গৈ পেলাই তেওঁলোকে কথা ক'ব নজনাৰ কাৰণে আজি বহুত কষ্টত আছে আৰু বহুত মহিলা আমাৰ ইয়াৰ ভিতৰতো আছে বা বাহিৰতো আছে মই যে এই অলপ আগতে যিটো এটা অনুষ্ঠানৰ কথা ক'লোঁ মূলা গাভৰুটো মই সেইটো মূলা গাভৰুটোত মই কিছুমান মানুহক মই পাৰ্চনেলি কিছুমান দেখা পাইছোঁ
আৰু আপোনালোকে নিউজত দেখা পাইছে এই কেইদিনমান আগত এগৰাকী আমাৰ অভিযন্তা বঙাইগাঁৱত ছুইচাইড কৰিছিলে, মনত আছেনে? সেইটো বাৰু এটা ৰিজনটো বেলেগ আছিলে, কিন্তু কিমান যুৱতী কিমান মহিলাই ছুইচাইড কৰি আছে আপোনালোকে দেখিছেনে? কালি পৰহি আমাৰ ছোৱালীবিলাকৰ মাজত সেইটো নহ'ব, তাৰ কিবা মানে আছে নেকি? সেইকাৰণে যে কৈছোঁ যে মানসিকভাৱে আমি শক্তিশালী কৰিব লাগিব, ছোৱালীবিলাকক ডাঙৰ হোৱাৰ পৰা ফিজিকেলি ফিট ৰাখিব লাগিব, আত্মবিশ্বাসটো বঢ়াব লাগিব। আৰু আমি মাতৃসকলে বহুত সংকোচ কৰোঁ, এজনী ছোৱালীক বিয়া হৈ গুচি যায়গৈ, বিয়া হৈ যোৱাৰ পিছত সেই ঘৰখনত যদি অলপো কষ্ট পায়, কিবা যদি হৈছে, আমাৰ ছোৱালীৰ মাকজনীয়ে কি কয় বা দেউতাকে কি কয়, হ'ব দে যেনে তেনে থাকচোন, বুজাওঁতে তাৰপিছত থানাত পালেগৈ, থানাতো তেওঁলোকে কেছটো লৈ পেলাই কাউন্সেলিং কৰি পঠাই দিয়ে। প্ৰপাৰ কাউন্সেলিঙৰ অভাৱত কি হয় যে সেই যুৱতীগৰাকী বা সেই বোৱাৰীগৰাকীয়ে কাৰো পৰা সঁহাৰি নাপায়, জীৱনৰ পৰাই পৰিত্ৰাণ পাই ওলাই গুচি যায়গৈ। দুখৰ কথা হয়নে নহয়? এবাৰ নিজে ভাবিবচোন, নিজৰ ক্ষেত্ৰত ভাবিলে তেতিয়া অনুভৱ কৰিব পাৰিব। ঘৰখনতে হওক তাৰ ঘৰখনৰ বাহিৰতে হওক, আজি মোৰ বেংক বেলেঞ্চ আছে, সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰোঁ। মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰোঁ, এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰোঁ। যাৰ পইচা নাই, যাৰ একাউণ্টত জিৰ' বেলেঞ্চ, তাৰ সিদ্ধান্তটো জিৰ'। হয়নে নহয় ভণ্টি? কোৱা, ভাল কথা কৈছোঁ নে কোৱা নাই? পটককৈ বিয়া নহ'বা নাই কৈ দিছোঁ, পটককৈ বিয়া নহ'বা, প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা, তাৰপিছত হয়নে নহয় মোৰ হাত চাপৰি এটা ৰাজনীতিৰ ভয়ত কিবা হোৱাৰ ভয়ত নকৰিলে হয়, কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়টো কৰিছে। তাতকৈও ডাঙৰ কথা, আমাৰ কলেজৰ ষ্টুডেণ্টখিনি হাত উঠোৱাচোন। তোমালোকে এই ৰিচেণ্টলি যে আমাৰ নিযুত মইনাৰ অন্তৰ্গত হয়নে নহয়, পাইছা ন পইচা? আজি মুখ্যমন্ত্ৰী মহোদয়ে কি চিন্তা কৰিছে, কিমান ভাল চিন্তা কৰিছে আপোনালোকে। মই জানো সেইখিনি পইচা দি কিছু পৰিমাণে সহায় হ'ব, বহুত বেছি ডাঙৰ সহায়ো নহয়, কিন্তু এজনী ছোৱালীৰ একাউণ্ট, পইচা, এই যিটো দায়বদ্ধতাটো যে মই পইচা মোৰ হাতত অনাটো, মই স্বাৱলম্বী হ'ব লাগিব, বা মোৰ দেউতাই এইখিনি আজি এইখিনি দিব পৰা নাই, বাৰু ঠিক আছে চৰকাৰে দিছে, এই যে অভ্যাসটো যে গঢ়াৰ কাৰণে আজি যিটো অভ্যাস ইতিমধ্যে আমাৰ মহিলাসকলক দিছে যে 10,000 টকাকৈ দিব, যে অভ্যাস কৰোৱা যে 10,000 পৰা 20,000 কেনেকৈ হওক, আজি ভণ্টিসকলক আজি নিযুত মইনা আঁচনিৰ জৰিয়তে এটা একাউণ্ট দি তাতে পইচা দি পেলাই এটা ছিষ্টেমত আনিছে যে তেওঁলোকৰ অভ্যাস হওক, হয় কি নহয়? এই গোটেই বস্তুবিলাকত আমাৰ মহিলা আয়োগে ইয়াত গুৰুত্বপূৰ্ণ এটা দায়িত্ব এটা ৰূপায়ণ কৰে। 181 এইটো ভাৰত চৰকাৰৰ পৰা দিয়া এটা টোল ফ্ৰী নাম্বাৰ, 181 এবাৰ কৈ দিয়ক প্ৰত্যেকে, 181 এই নাম্বাৰটোত আপোনালোকৰ ওচৰে পাজৰে যদি কেতিয়াবা কিবা হিংসাত্মক কিবা ঘটনা হৈছে, ছোৱালীৰ ক্ষেত্ৰত হওক বা বোৱাৰীৰ ক্ষেত্ৰত বা যি এনেকুৱা ধৰণৰ হৈছে, ইয়াত ফোন কৰি আপোনালোকে তাৎক্ষণিকভাৱে সেই অঞ্চলত কোনখন থানাৰ অন্তৰ্গত কি আছে তাতে যদি ফোন কৰি দিয়ে, লগালগ তেওঁ সেই যিটো অপ্ৰীতিকৰ মানে এটা পৰিৱেশ আছে তাৰ পৰা এটা উদ্ধাৰ কৰি ওৱান ষ্টপ চেণ্টাৰলৈকে লৈ যোৱা হ'ব। বুজি পালেনে? বুজি পাইছে? মহিলা আয়োগত আমাৰ কি কাম আছে যে যিবিলাকে থানাত গৈছে কিন্তু থানাত মহিলা এজনে গৈ কথা পাতিব নোৱাৰে, নাজানে, বহুত আমাৰ তেনেকুৱা মহিলা আছে যিয়ে গৈ পেলাই তেওঁ হয়তো ভালকৈ ৰেছপণ্ডটো পোৱা নাই, যে তেওঁ গুৰুত্ব দিয়া নাই বা অলপ খেলি মেলি হৈ আছে, গম পাইছে যে এই বস্তুটো অকণমান থানাত বেলেগ ধৰণৰ হৈ গৈ আছে কেছটো, তাত ওমেন চেল নাই, ভালকৈ তেওঁক চোৱা নাই, তেতিয়াহ'লে তেওঁলোকে যদি তাত সুফল নাপায় তেতিয়াহ'লে তেওঁলোকে ক'ত আহিব পাৰে? ওমেন কমিশ্যনত আহিব পাৰে। আমাৰ ডিষ্ট্ৰিক্টতো আছে, নলবাৰী ডিষ্ট্ৰিক্টতো আছে ওমেন চেল, নলবাৰী ডিষ্ট্ৰিক্টত আছে ওমেন চেল। মই আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত মই ইয়াতেও বহিম, সেই ওমেন চেলটো আমি সক্ৰিয় কৰিব লাগিব। আমাৰ ব্লক লেভেলতো আছে, ব্লক লেভেলত আমাৰ ইয়াতে কোন আছে মই নাজানো, ব্লক লেভেলতো আছে। গতিকে এই মহিলা আয়োগৰ জৰিয়তে আপোনালোকে যিহেতু নিৰন্তৰভাৱে মহিলাসকলৰ মাজত থাকে কাম কৰে, এনেকুৱা ধৰণৰ যদি কিবা অসুবিধা থাকে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰে। যোগাযোগতে আজি থানাবিলাকত কেছ বহুত কমিছে হয়, কিন্তু মাৰ্ডাৰ কেছবিলাক কিমান বাঢ়িছে? বাঢ়িছেনে বঢ়া নাই? মোবাইলটো খুলিব 3টা কেছ আপুনি দেখাই পাব চকুৰ আগত। কি কাৰণে হৈছে? এই বস্তুবিলাক কথা নপতাৰ কাৰণে হৈছে। আজি আপোনালোকে ইয়াতে আত্মসহায়ক গোটৰ কেইবাগৰাকী ইয়াতে আছে, আপোনালোকে নিজৰ নিজৰ জেগাত এনেকুৱা বহুত মহিলা আছে যিয়ে এইখিনি পৰ্যায়লৈকে আহিব পৰা নাই।
তেওঁলোকে বিপদ পৰিলে আপোনালোকে নেতৃত্ব লয় কি নলয় লয় ন এতিয়া মই সঁচাই কৈছোঁ দেই মই 1000 টকা এটা পটককৈ মই এতিয়াই দি দিম মই ইয়াৰে কোনোবা এগৰাকী থিয় হৈ পেলাই ক'ব পাৰিবনে নোৱাৰিব মহিলা আয়োগৰ কি কাম কোনোবা ক'ব পাৰিব একদম উপহাৰ এতিয়াই দি দিম মহিলা আয়োগৰ কি কাম ক'ব পাৰিব লাজ কৰিছে না নাজনে সেইটো ক'লেই হ'ল নাজনো বুলি কৈ দিয়ক ডাইৰেক্টলি হা ভাগ্য ভাল আপোনাৰ কথাখিনি মই তাৰ পৰা ভালকৈ শুনা নাই যিখিনি কৈছিল আৰু হুচি দিয়ক চেছ কৰি দিলাক আপুনি